নমস্কাৰ খবৰ মহানগৰ ষ্টুডিঅ'ত মস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিৰোধী ঐক্য মঞ্চই সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ সদল বলে আহিল বিৰোধী ঐক্য এজাহাৰ দাখিলৰ সময়ত উপস্থিত আছিল ভূপেন বৰা ৰকিবুল হুছেইন অজিত কুমাৰ ভূঞা লুৰিন জ্যোতি গগৈ দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী ঐক্য মঞ্চ আৰু বিৰোধী ঐক্য মঞ্চই আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সদল বলে আহিছে বিৰোধী ঐক্য মঞ্চৰ দাখিল কৰিছে এজাহাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম বিধানসভাৰ মূল গেটৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল হিল হাকুৰ উচ্ছেদিত পৰিয়ালৰ প্ৰতিবাদত উত্তাল হৈ পৰিল দিছপুৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড হতাহতি উত্তপ্ত পৰিস্থিতিৰ মাজতে এগৰাকী প্ৰতিবাদী মহিলাক প্ৰচণ্ড চৰ সোধালে এগৰাকী মহিলা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীক কঠোৰ হাতেৰে দমনৰ চেষ্টা আৰক্ষীৰ কেইবাগৰাকীও প্ৰতিবাদকাৰীক চুচৰাই লৈ গ'ল আৰক্ষী বাহিনীয়ে হিন্দু অসমীয়া খিলঞ্জীয়াক সংস্থাপন দিয়াৰ দাবীৰে শৰৎকালীন অধিৱেশন চলি থকাৰ সময়ছোৱাতেই হিল হাকুৰ উচ্ছেদিত পৰিয়ালে প্ৰতিবাদত উত্তাল কৰি তোলে দিছপুৰৰ ৰাজপথ আগষ্টত আলফা স্বাধীনে বোমা সংস্থাপন কৰা সন্দৰ্ভত এনআইএৰ তদন্ত নলবাৰীত সন্দেহজনক বোমা উদ্ধাৰ হোৱা স্থানত এনআইএৰ দল পুৰণি মেডিকেলৰ পৰিত্যক্ত এম্বুলেন্সত তন্নতন্নকৈ পৰীক্ষা কৰিছে এনআইএ নলবাৰী আৰক্ষীৰ সহযোগত এনআইএৰ তদন্ত পৰিত্যক্ত এম্বুলেন্সখনত উদ্ধাৰ হৈছিল দুটাকৈ সন্দেহজনক বোমা নলবাৰী আৰক্ষীৰ সহযোগত এনআইএৰ তদন্ত অব্যাহত ৰাখিছে 15 আগষ্টত আলফা স্বাধীনে বোমা সংস্থাপন কৰা সন্দৰ্ভত এনআইএৰ তদন্ত অব্যাহত আছে নলবাৰীত এনেধৰণৰ সন্দেহজনক বোমা উদ্ধাৰ হোৱা স্থানত এনআইএৰ দল গৈ উপস্থিত হ'লগৈ পুৰণি মেডিকেলৰ পৰিত্যক্ত এম্বুলেন্সত তন্নতন্নকৈ পৰীক্ষা কৰিলে এনআইএৰ দলে নলবাৰী আৰক্ষীৰ সহযোগত এনআইএ কৰিছে তদন্ত পৰিত্যক্ত এম্বুলেন্সখনত উদ্ধাৰ কৰা হৈছিল দুটাকৈ সন্দেহজনক বোমা কলিয়াবৰ চাহ বাগিচাত অব্যাহত আছে বাঘৰ আতংক ঢেকিয়াপতীয়া বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ পথৰ ওপৰতে এটা ছাগলীক আক্ৰমণ কৰিছে বন ৰজাই কামাখ্যা মন্দিৰ কামাখ্যা গাঁও সংযোগী পথত বাঘে আক্ৰমণ কৰে ছাগলীটো বাগিচাৰ শ্ৰমিকে হুলস্থুল কৰাত ছাগলীটো এৰি আঁতৰি যায় বাঘটো মঙলবাৰে গৃহস্থৰ দুটাকৈ ছাগলী আৰু এটা গাহৰি নিধন কৰিছিল বাঘটোৱে কলিয়াবৰত এনেধৰণৰ বাঘৰ বিচৰণক লৈ এটা আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে পথৰ ওপৰতে ছাগলীক আক্ৰমণ কৰিছিল এটা বাঘে কলিয়াবৰত বাঘৰ আতংক এনেদৰে অব্যাহত আছে এতিয়া স্থানীয় ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে যেহেতু পথৰ ওপৰত বিচৰণ কৰা ছাগলীক আক্ৰমণ কৰিছিল বন ৰজাই কামাখ্যা মন্দিৰ কামাখ্যা গাঁও সংযোগী পথতে বাঘে ছাগলীটো আক্ৰমণ কৰে বাগিচাৰ শ্ৰমিকে হুলস্থুল কৰা ছাগলীটো এৰি পলায়ন কৰিছে বাঘটো মঙলবাৰে গৃহস্থৰ দুটাকৈ ছাগলী আৰু এটা গাহৰি নিধন কৰিছিল বাঘটোৱে চাহ বাগিচা অধ্যুষিত অঞ্চলত বাঘৰ বিচৰণক লৈ আতংকিত এতিয়া জনসাধাৰণ পথৰ ওপৰত ছাগলীক আক্ৰমণ বাঘৰ তাৰপিছতেই আতংকিত ৰাইজ 2019 চনৰ পৰা ৰাজ্যত বন্ধ হৈ থকা লোকৰ আধাৰ কাৰ্ড খুলি দিলে কেন্দ্ৰীয় চৰকাৰে 9,35,682 জন লোকে এতিয়া পাব আধাৰ কাৰ্ড 27 লাখ নহয় ৰাজ্যত 9,35,682 জনে পোৱা নাছিল আধাৰ কাৰ্ড ব্লক হৈ থকা আধাৰ কাৰ্ড খুলি দিলে কেন্দ্ৰীয় চৰকাৰে এই সকল লোকক আধাৰ কাৰ্ড দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে 15 পৰা 20 দিনৰ ভিতৰত এই সকল লোকে লাভ কৰিব তেওঁলোকৰ আধাৰ কাৰ্ড এনআৰচিত নাম থকা নথকাৰ সৈতে আধাৰ কাৰ্ডৰ কোনো সম্বন্ধ নাই বুলি আজি এক সংবাদমেলত স্পষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত এনআৰচি
বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিলে 9,38,865 গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ ৰেচন কাৰ্ড বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে এই আধাৰ কাৰ্ড আৰু এনআৰচিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে সম্পৰ্ক ইমানে আছিল যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰচি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিল আৰু তেতিয়া এনআৰচি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিল দুটা পৃথক পৃথক নাছিল এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলো কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিল আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিও যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে ইউডিআই যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলো এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱা যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে জনগাঁথনি সলনিক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য 28,000 বুথৰ 19,000 বুথৰ জনগাঁথনি সলনি হৈছে জনগাঁথনি সলনিক লৈ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিব বুলি আজি সংবাদমেলত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে আজি যি সকলে মুক আক্ৰমণ কৰিছে সেই সকলে নিজৰ জাতিকে আক্ৰমণ কৰিছে বুলি বিস্ফোৰক অভিযোগ আনে মুখ্যমন্ত্ৰীয়ে অসমৰ ভৱিষ্যতক আক্ৰমণ কৰি আছে ক'ব নোৱাৰাকৈ যেতিয়া পুলিং বুথ ওয়াইজ আপোনালোকে ডেটা পাব কেনেকে ডেমোগ্ৰাফি পৰিৱৰ্তন হৈ গৈ আছে আচৰিত হৈ যাব 21,000 পুলিং বুথত 28,000 পুলিং বুথৰ 19,000ত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে কংগ্ৰেছ পাৰ্টিক আহ্বান জনাম যে ইট ইজ নট এ পলিটিক্যাল গেম এটো আমি সকলো লগ হৈ যুঁজিব লাগে অকলে আমি কিমান দূৰ যুঁজিম everybody should fight unitedly nobody should be disturbed but যোন যত আছে তাত শান্তিত থাকিব দিও কাকু খেদা মাৰা পিটা হেতু আমাৰ লক্ষ্য নহয় যত যোন আছে তাত শান্তিত মানুহখিনি থাকিব দিও যোৱা কালিও আমি 3 জন বাংলাদেশী এতিয়া আমি কৰিমগঞ্জত আজি এডিশনাল পুলিশ আমি ডিপ্লয় কৰি আছো মোহাম্মদ জুবেৰ শেখ জুৱেল শেখ ৰুমা খাতুন মই পিছত টুইটাৰ দি দিম এই 3 গৰাকী ব্যক্তি কালি আমি পুছবেক কৰিছো বাংলাদেশত ৰাতিপুৱা 5টা বজাত অলপ পিছত টুইটাৰত মই দিয়ে আছো পাই যাব মোহাম্মদ জুবেৰ শেখ জুৱেল শেখ ৰুমা খাতুন বাংলাদেশত গণ্ডগোল হোৱাৰ পৰা কন্ট্ৰেৰী টু দা আইডিয়া যে হিন্দু সোমোৱা নাই মুছলিম ইনফ্লাক্স হৈছে আমি সুধিছো যে কিয় আহি আছো বোলে তাত খাব নাই কাপোৰৰ ইন্ডাষ্ট্ৰি বন্ধ হৈ গৈছে আমি কাপোৰৰ ইন্ডাষ্ট্ৰিত কাম কৰিছো So this is another challenge. So we are deploying more people now in Karimganj railway station other and Tripura dhori ase manu. USDMৰ মালিক মহবুবুল হকৰ ভুৱা ওবিসি প্ৰমাণপত্ৰ লৈছিল বুলি আজি সংবাদমেলত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জৰ পৰা ওবিসিৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল বুলি মন্তব্য কৰি জিলা আয়ুক্ত গোচৰ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ইমান দিন আমি কি কৈ আছিলো যে ইউএসডিএমৰ মালিক শিক্ষাবিদ হয় নাও এ ৰিপৰ্ট হেজ কাম ফ্ৰম ডিসি কৰিমগঞ্জ যে তেওঁ ওবিসিৰ সাৰ্টিফিকেট লৈছিল ফলছলি
and then his certificate was cancelled by DC Karimganj. Eta false OBC certificate loa manujon শিক্ষাবিদ হ'ব পাৰে নেকি? So মই details মই নকওঁ, but Kiran community member hoy buli he took a OBC certificate. Then people instituted complaint against him, and then DC Karimganj, after hearing everybody, cancelled the OBC caste certificate issued to that gentleman. Eto loi lobo olop solop more officer পৰা নবক মই কৈ দিম গোটে অৰ্ডাৰটো দি দিব যে এজন জি মানুহে নিয়মতে OBC জালি সাৰ্টিফিকেট লোৱাৰ পিছত নেক্সট লাইনটো হ'ব লাগিছিল ক্ৰিমিনেল কেছ that FIR was not done. Now we are going to file the FIR. কিন্তু এইটো এটা ইন্টাৰেষ্টিং যিবিলাক মানুহে ইমান দিনে সাৰ্টিফিকেট দি আছিলে যে ইমান ডাঙৰ শিক্ষাবিদ এডুকেশনালিষ্ট এতিয়া ওলাইছে যে OBC ৰ ফলছ সাৰ্টিফিকেট লৈছিলে and then his certificate was cancelled by the DC. DC এ cancel কৰিলে কিন্তু FIR খন ফাইল নকৰিলে নিয়মতে ফলছ সাৰ্টিফিকেট ললে FIR হ'ব লাগে এতিয়া মই DC কৈছো যে ফাইল এন FIR ঝাৰখণ্ডৰ ৰাজনৈতিক পৰিস্থিতিক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই आज भी सी संफाई सोरेन जी मंत्री है उन्होंने बीजेपी ज्वाइन करने का निर्णय लिया है 30 तारीख ज्वाइन होगा काल पता चला कि दोनों बार जो वो दिल्ली गए थे दोनों बार उसको झारखंड का एसबी उनको फॉलो किए थे तो कल इवनिंग ये दोनों एसबी का एजेंट को लोगों ने पकड़ा होटल में ही जब दोनों फोटो खींच रहे थे तो दोनों को संफाई सोरेन जी का जो साथी थे दोनों लोगों ने पकड़ा और दिल्ली पुलिस को हैंड ओवर किया संफाई सोरेन जी ने एक FIR भी डाला कि ये दो व्यक्ति है हमारा फोटो भी ले रहा है और कलकत्ता से भी हमारा साथ ही फ्लाइट में आए और हमारा होटल का ही नजदीक रूम उन्होंने बुक किए और हमारा संदेह हो रहा है ये क्या है व्यक्ति को दिल्ली पुलिस ने लेके गया ताज होटल से फिर पता चला ये दोनों झारखंड पुलिस का स्पेशल ब्रांच का सब इंस्पेक्टर है दोनों पुलिस ने ये बताया कि हमने बहुत दिन से संफाई सोरेन जी को ट्रैक करने के लिए हमें जिम्मेदारी मिला था फिर ये पूछा गया कि आपको ये जिम्मेदारी किसने लगाया ये नाम बताया जो कि IG प्रभात कुमार जो वहां का स्पेशल ब्रांच का ADGP है उन्होंने ये दोनों लोगों को जिम्मेदारी लगाया था तो ये एक बहुत बड़ा इशू है प्राइवेसी को पूरा खत्म कर देना होटल में जब स्पेशल ब्रांच का दोनों पुलिस ऑफिसर थे वो समय एक महिला का भी उनका रूम में आगमन हुआ গোলাঘাটৰ ৰঙাজান চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতি বাগিচাৰ শ্ৰমিকে প্ৰাপ্য মজুৰি লাভ নকৰাকৈ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ চাহ বাগিচাখনৰ শ্ৰমিকক পৰিচালকক পহু খেদা শ্ৰমিকসকলৰ গোলাঘাট আৰক্ষী উপস্থিত হৈ উত্তেজিত শ্ৰমিকৰ মাজৰ পৰা উদ্ধাৰ কৰে বাগিচাখনৰ পৰিচালকক বৰ্তমানো বাগিচাখনত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি আছে বাগিচাখনৰ শ্ৰমিকে কেইবামাহো মজুৰি লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে উত্তেজিত শ্ৰমিকসকলে 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰিলে প্ৰতিবাদ या प्रतिबाद देखुवाइছো ৰঙাজান চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল বহুদিন ধৰি প্ৰাপ্য মজুৰি পোৱা নাছিল এই সকল শ্ৰমিকে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু শ্ৰমিকসকলে পৰিচালকক পহু খেদা দিলে তাৰ পিছতে ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ এই শ্ৰমিকসকলৰ মাজৰ পৰা বাগিচাখনৰ পৰিচালকক উদ্ধাৰ কৰিছে কিন্তু বৰ্তমানো শ্ৰমিকসকল যথেষ্ট উত্তেজিত হৈ আছে এতিয়াও তাৰ পৰিস্থিতি শান্ত নাই বুলি জানিব পৰা গৈছে এনেকৈ আহি পেলাই হালা কৰিলে দৰমহাটো পাওঁ আহি পেলাই ক'ব লাগিব তেতিয়া দৰমহাটো পাওঁ যিজন চাহাব আমাৰ ৰাখিছোঁ চাহাবক আমি কওঁ যে ছাৰ আমি আপোনাকহে জানো বাগানখন আপুনি মেইনটেইন কৰি আমাক কাম কৰাই আছে আমি আৰু মালিক হেড অফিচৰ লগত আমাৰ কোনো কথা নাই গতিকে তেওঁ সেইবিলাক কথা ভালকৈ গুৰুত্ব নিদি পেলাই হ'ব কম কৰি এনেকৈ গুণ্ডা ৰাজ কৰি বাগানখন চলাবলগীয়া হৈছে দৰমহাটো তেখেতসকলৰ মন ইচ্ছা অনুযায়ী মানে আজি নিদিওঁ কাইলৈ দিম এটা সঠিককৈ
এটা সঠিককৈ কথা কোনো ক'ব নোৱাৰে যে কাইলৈ দৰমহা হ'ব আজি হ'ব। এনেকৈ মেনেজাৰ ৰাখিছে ইয়াত, মানে ভিজিট আনিছে, মালিকে ভিজিট পঠিয়াইছে বাগানত দেখুৱাবৰ কাৰণে। কি কৰিছে ভিজিটে? ৰাস্তা কাণে কাণে ৰোড ছাইডটো অকণমান চাফা কৰাই দিয়ে আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে যে আমি একদম বাগান চাফা ৰাখিছোঁ, কিন্তু গোটেই বাগান জংঘল আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে আমি একদম গোটেই বাগান চাফা কৰি দিলোঁ বুলি পেলাই। এনেকুৱা এইবিলাক মেনেজাৰে আমাৰ গোটেই বাগান ধ্বংস কৰি দিছে। এইবিলাক মেনেজাৰে কিমান শ্ৰমিকে পইচা পোৱা নাই? 2000 শ্ৰমিকে পোৱা নাই আজিলৈকে পইচা। নেৰানেপেৰা বৰষুণৰ মাজতে মিজোৰামৰ আইজলত এক ভয়াৱহ ভূমিস্খলন। আইজলৰ ফানংগং অঞ্চলত সংঘটিত হোৱা এই ভূমিস্খলনত পথৰ মাজত কেইবাডালো গছ উভালি পৰাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আইজল আৰু বিমান বন্দৰ সংযোগী পথ। মিজোৰামৰ আইজলত ভয়ংকৰ ভূমিস্খলনৰ ফলত বন্ধ কৰি দিয়া হৈছে আইজলৰ সকলো শিক্ষানুষ্ঠান। নেৰানেপেৰা বৰষুণৰ ফলত মিজোৰামৰ আইজলত ভয়াৱহ ভূমিস্খলন। আইজলৰ ফানংগং অঞ্চলত সংঘটিত হোৱা ভূমিস্খলনত পথৰ মাজত কেইবাডালো গছ উভালি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আইজল আৰু বিমান বন্দৰ সংযোগী পথ। ইফালে ভয়ংকৰ ভূমিস্খলনত কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বোকাত পোত যায় কেইবাখনো দুচকীয়া বাহন। নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ বাবে আইজলৰ সকলো বিদ্যালয় বন্ধৰ ঘোষণা কৰাৰ উপৰিও ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। আইজলৰ পৰা লালমাল সোৱামাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিগত কেইবাদিনৰ পৰা ত্ৰিপুৰাত নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত বানত বিধ্বস্ত হৈছে ত্ৰিপুৰাৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে আহিল কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল। বান বিধ্বস্ত ত্ৰিপুৰাত এতিয়া ভয়াৱহ পৰিস্থিতি। ৰাজ্যখনত প্ৰতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। বিগত কেইবাদিনৰ পৰা ৰাজ্যখনত নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত সোণমুৰাৰ গুমাটি নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে কেইবাখনো জিলা, যাৰ ফলত অধিক ভয়াৱহ হৈ পৰে বান পৰিস্থিতি। উল্লেখ্য যে বুধবাৰে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰৰ এটা দলে। বৰ্তমান সময়লৈকে ভয়াৱহ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ 6টা আৰু NDRFৰ 5টা দলে গুমাটি আৰু চেপাহীজালা জিলাত চলাই আছে উদ্ধাৰ অভিযান। ধৰ্মনগৰৰ পৰা পান্না ঘোষৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। अभी तक ऑलरेडी 1207 कैंप्स में, अलग अलग कैंप्स में 35,993 लोगों को, यानी 35,993 लोगों को ट्रीट किया जा चुका है। ये रिलीफ कैंप्स की बात कर रहा हूँ, 1207 अलग अलग जगह पे। और इसके अलावा जो 1799 हेल्थ कैंप्स भी, यानी कि ऑलमोस्ट 1800 हेल्थ कैंप किए गए हैं, और जिसमें 42,800 लोगों को चेकअप किया गया है। মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনৰ পক্ষ থিয় দিছে কৰিমগঞ্জ অধিবক্তাসকলে। ৰাজ্য চৰকাৰে মঙলবাৰে বিধানসভাত উত্থাপন কৰা মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনখনক সমৰ্থন জনালে দুগৰাকী ইছলাম ধৰ্মাৱলম্বী অধিবক্তাই। অৱশ্যে বিবাহ পঞ্জীয়ন কৰিবলৈ আহি যাতে ৰাইজ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে কাৰ্যকাৰিতাক কিছু সহজ সৰল কৰিবলৈও আহ্বান জনাইছে অধিবক্তা দুগৰাকীয়ে। আমি ইমান তো এই এক সম্বন্ধে তো নাজানো, কিন্তু যিমান দেখা পাইছো মিডিয়াত বা সংবাদ মাধ্যমৰ যোগেদি ৰেজিষ্ট্ৰেশ্যনে হ'ব, বাকীতো চব ঠিকেই থাকিব। বিয়াতো বিয়াৰ নিচিনাই হ'ব, খালি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব চাব ৰেজিষ্টাৰ অফিচত। এইটো ভালে হ'ব, চৰকাৰৰ নথিভুক্ত থাকিব, ৰেজিষ্টাৰ থাকিব, চব ইনফৰমেশ্যন থাকিব। এইটো মোৰ মতেতো ভাল। মই ইমানখিনি ইয়াত বেছিকৈতো মই আৰু এই মুহূৰ্তত ক'বলৈ অলপ টান, কিন্তু আমিতো আৰু দেখা নাই আইন কি আছে, বিলত কি আছে, ইয়াৰ পিছতো দেখা যাব। কিন্তু মোৰ মতে এইটো বেয়া নহয়, ভালে। এখন প্রশ্ন হলো যে ম্যারেজের ক্ষেত্রে আগে মুসলিম রেজিস্ট্রেশনের আলাদা মুসলিম রেজিস্ট্রাররা ছিল। তো অ্যাকচুয়ালি মুসলিম রিলিজিয়ন হিসাবে এই রেজিস্ট্রেশনের সাথে বিবাহর ধর্মীয় কোনো সম্পর্ক নেই। মুসলিম বৈধ বিবাহ দুইজন মানুষ সাক্ষী হিসাবে শুনবে, একজন মানুষে প্রপোজ করবে, একজন অ্যাকসেপ্ট করবে, মুসলিম ম্যারেজ সাফিসিয়েন্ট। কিন্তু সুবিধার্থে ডকুমেন্টের জন্য যদি সরকারের ব্যবস্থা করে যে
রেজিস্টারের মাধ্যমে সব মুসলিম ম্যারেজগুলো রেজিস্টার করতে তা তো ভালো, আমরা ওয়েলকাম করি। তবে এই যে সুবিধা আছে সাব রেজিস্টার অফিসে, এই সুবিধাটা যদি এইভাবে চলে রেজিস্ট্রেশন করতে গিয়ে মানুষের অনেক ভোগান্তি হবে, আর্থিক টাকা পয়সার অপচয় হবে। তখন আমরা সরকারকে আবদার রাখবো যে পদ্ধতিটা যাতে সহজ করা হয়, মানুষ যাতে ঘরে বসে অনলাইনে তাদের ম্যারেজটা রেজিস্টার করতে পারে। শিৱসাগৰত বাধ্যতামূলক হ'ব অসমীয়া ভাষাৰ হৰ্ডিং। অসমীয়া ভাষাৰ হৰ্ডিং লগাব লাগিব শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানত। ব্যৱসায়িক প্ৰতিষ্ঠানলৈ শিৱসাগৰ পৌৰসভাৰ নিৰ্দেশ। 7 দিনৰ সময়সীমা বান্ধি দিলে শিৱসাগৰ পৌৰসভাই। জাতীয় দল সংগঠনৰ দাবীত শিৱসাগৰ পৌৰসভাৰ সিদ্ধান্ত। বহিৰাগত বিৰোধী আন্দোলনৰ 10টা দাবীৰ ভিতৰত 30টা জাতীয় সংগঠনৰ দাবী আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষাত হৰ্ডিং ব্যৱহাৰ কৰা। 30 জাতীয় জনগোষ্ঠীয় সংগঠনে যিকেইটা দাবী লৈ আচলতে সংগ্ৰামখন আৰম্ভ কৰিছিল, তাৰ এটা অন্যতম দাবী আছিলে যে শিৱসাগৰ জিলাত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত নামফলকসমূহ সম্পূৰ্ণৰূপে অসমীয়া ভাষাত লিপিবদ্ধ হ'ব লাগে। আপোনালোকে জানে যে শিৱসাগৰতে অসম সাহিত্য সভাৰ জন্ম হৈছিলে, শিৱসাগৰতে প্ৰথমখন অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ জন্ম হৈছিলে। গতিকে আমাৰ এই দাবীৰ যি যুক্তিযুক্ততা, এই যুক্তিযুক্ততাত শেহতীয়াকৈ আচলতে শ্ৰদ্ধা জনাই শিৱসাগৰ পৌৰসভাই এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে যে শিৱসাগৰ জিলাৰ যিমানবোৰ ব্যৱসায় প্ৰতিষ্ঠান আছে সকলোৰে নাম ফলকসমূহ অসমীয়া ভাষাত লিপিবদ্ধ হ'ব। এইটো আচলতে আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ যি সংগ্ৰামৰ এটা ফচল বুলি ক'ব লাগিব। আমি অব্যাহতভাৱে যি প্ৰতিবাদ ৰাখিছোঁ অবিৰতভাৱে, এই প্ৰতিবাদৰ অন্যতম এটা ফচল হ'ল এইটো। আৰু ইয়াৰ সমান্তৰালকৈ বাকী যি আচলতে 8টা দাবী বাকী ৰৈ গৈছে, সেই 8টা দাবীও পূৰণ হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। বিশেষকৈ ভূমি সংৰক্ষণৰ ক্ষেত্ৰত বা মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত আমি যি দাবী উত্থাপন কৰিছিলোঁ, এই দাবীও পূৰণ হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু যি পৰ্যায়লৈকে আটাইকেইটা দাবী পূৰণ নহয়, সেই পৰ্যায়লৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। তুংগত লাচিত সেনা আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংঘৰ্ষ। লাচিত সেনাৰ কাৰ্য গৰিহণা সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। নগাঁৱত মিয়াৰ মাছৰ গাড়ী উভতাই পঠিয়াইছিল লাচিত সেনাৰ সদস্যই। গাড়ী উভতাই পঠোৱাৰ লগতে অশ্লীল গালি গালাজ কৰিছিল লাচিত সেনাৰ সদস্যই। নগাঁৱত আইন শৃংখলা বিনষ্ট নকৰিবলৈ সকিয়নি লাচিত সেনাক। জটিল সময়ত ৰাইজক ধৈৰ্য আৰু সংযম হোৱাৰ আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে। ৰাতিপুৱা জুৰিয়াৰ কোনোবা মাছ বেপাৰীসকলক নগাঁও বৰবাজাৰত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকলে যিটো বাধা প্ৰদান কৰি গালি গালাজ পাৰি সেই বেপাৰীসকলক উভতাই দিছে, তেনেকুৱা কাণ্ডক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আমি গৰিহণা জনাইছোঁ। আমি পূৰ্বৰ পৰাই কৈছোঁ যে অসমৰ শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই সকলোৱে ৰাখিব লাগে। আমি তেওঁলোকে যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে অসমত হিন্দু মুছলমানৰ যিটো খেল খেলিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে, এই তেওঁলোকৰ যিটো খেলা, এইটো খেলাত আমি আমাৰ সংগঠন হওক বা আমাৰ সমাজ হওক আমি কেতিয়াও যোৱা নাই। তেওঁলোকৰ আক্ৰমণত আমি কেতিয়াও প্ৰত্যাক্ৰমণ আমি দিবলৈ সাজু হোৱা নাই। আমি প্ৰত্যাক্ৰমণ দিছোঁ, আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, আমি আইনগতভাৱে গৈছোঁ। আমি এতিয়া দেখিছোঁ উজনি অসমৰ যি পৰিৱেশ, সেই উজনি অসমৰ তেওঁলোকৰ বণ্ডামী, তেওঁলোকৰ গুণ্ডামী এতিয়া আমি দেখিছোঁ লাহে লাহে নগাঁও জিলাত বা মধ্য অসমত, নামনি অসমত প্ৰৱাহ পৰিছে। গতিকে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত যি ধৰণৰ তৰল মন্তব্য কৰিছে, সাম্প্ৰদায়িক মন্তব্য কৰিছে, এই মন্তব্যৰ পিছতেই বীৰ লাচিত সেনাৰ নেতাসকলে এই আজি নগাঁও যিটো কাণ্ড সংঘটিত কৰিছে, ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে। সময় হৈছে বিৰতিৰ।